প্ৰটেক আৰু এই প্ৰটেকৰ বাবেই দুৰ্বিষহ হৈছে জীৱন মহানগৰীৰ মাজত থাকিও জমৰ যাতনা ভুগিছে একাংশই এই খুব অনিল নগৰবাসীৰ এই কথা আমি কোৱা নাই খুবৰ কাৰণ হৈছে অনিল নগৰত থকা প্ৰটেক বিল্ডিং নামৰ প্ৰতিষ্ঠানটোৱে নিৰ্মাণ কৰি থকা এটা আৱাসিক অট্টালিকা নিৰ্মাণ অট্টালিকাসমূহ তথা নিৰ্মাণ কাৰ্যৰ বাবে জমৰ যাতনা ভুগিছে অনিল নগৰবাসী মৰণ ফান্দলৈ পৰিণত হৈছে মন্ত্ৰী অশোক সিংহলৰ পুত্ৰৰ প্ৰটেক বিল্ডিং মন্ত্ৰী সিংহলৰ পুত্ৰ বিবেক সিংহলৰ মালিকানাধীন প্ৰটেকে প্ৰত্যেক মুহূৰ্ততে এতিয়া মাতিছে বিপদ নিৰ্মাণ অট্টালিকা তথা এই নিৰ্মাণ কাৰ্যৰ বাবেই মীনা মিশ্ৰ নামৰ এগৰাকী ৰোগীৰ মৃত্যু হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে তেওঁৰ মীনা মিশ্ৰৰ পৰিয়ালৰ লোকে ষ্ট্ৰোকত আক্ৰান্ত হৈছিল অনিল নগৰৰ মীনা মিশ্ৰ আৰু চিকিৎসালয়লৈ নিবলৈ হাহাকাৰ কৰিবলগীয়া হৈছিল আত্মীয়ই কালিৰ ঘটনা এয়া কাৰণ নিৰ্মাণ অট্টালিকাৰ বাবে বন্ধ হৈ পৰিছে অনিল নগৰৰ বাটপথ বন্ধ আৰু বিধ্বস্ত পথৰ বাবে নাযায় গাড়ী বহু সময় অপেক্ষা কৰিবলগীয়া হ'ল ৰোগীৰ পৰিয়ালে কাৰ কাৰণে এই প্ৰটেক বিল্ডিং যেটো নিৰ্মাণ কৰি আছে অনিল নগৰত গুৱাহাটী বহু দূৰৰ পৰা দেখা যায় সুউচ্চ অট্টালিকা গগনচুম্বী অট্টালিকা আৰু সেই অট্টালিকাটো নিৰ্মাণ কৰিবলৈ তেওঁলোকে অনিল নগৰত এক প্ৰকাৰ জৰাজীৰ্ণ কৰি পেলাইছে বিধ্বস্ত কৰি পেলাইছে অনিল নগৰৰ বাটপথ ডাঙৰ ডাঙৰ গাড়ী সোমাই য'তে ত'তে শিলবালি পেলাই থয় যিবিলাক সামগ্ৰী আছে অৱশেষত হাঙি কৰি ঘৰৰ পৰা উলিয়াই আনিবলগীয়া হ'ল ৰোগীগৰাকীক মীনা মিশ্ৰক হাঙি কৰি আনিবলগীয়া হ'ল সময়ত চিকিৎসালয় গৈ নোপোৱাৰ বাবে মৃত্যু হ'ল ৰোগীগৰাকীৰ চিকিৎসকে আত্মীয়ক কৈছিল যদি আপোনালোকে 2 ঘণ্টাৰ পূৰ্বে আনিলেহেঁতেন তেন্তে হয়তো জিআই থাকিলহেঁতেন কিন্তু প্ৰটেকে বিধ্বস্ত কৰা পথৰ বাবে বিলম্ব হৈছিল প্ৰায় 2 ঘণ্টা ঘৰৰ পৰা মূল পথলৈ উলিয়াই আনিবলৈ 2 ঘণ্টা সময় লাগিল কাৰণ বিধ্বস্ত পথ উলিয়াই আনিব নোৱাৰিলে গুৱাহাটীৰ অনিল নগৰবাসীৰ অনেক সমস্যা আছে আৰু তাৰ মাজতেই অশোক সিংহলৰ পুত্ৰই নিৰ্মাণ কৰা বিবেক সিংহলে নিৰ্মাণ কৰা প্ৰটেক নামৰ যিটো তেওঁলোকৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠান আছে এই সুউচ্চ অট্টালিকাটো এতিয়া আৰু বেছি সমস্যা বঢ়াইছে অনিল নগৰবাসী অনিল নগৰক অনিল সাগৰ বুলি কয় বাৰিষাৰ সময়ত সকলোৱে জানে পানী থাকেই চৰম ময়মতালিৰে বন্ধ কৰি দিছে অনিল নগৰৰ পথ এই প্ৰটেক নামৰ প্ৰতিষ্ঠানটোৱে অট্টালিকাটোৰ বাবে ভাঙি দিয়া হৈছে আনকি ভৰলুৰ গাৰ্ডৱাল ভৰলু পানী ভৰি পৰি বাহিৰ হৈ যায় কি ধৰণৰ অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হয় আমি সকলোৱে দেখিছোঁ সেই ভৰলুৰ গাৰ্ডৱাল চৰকাৰে বন্ধা জিএমচিয়ে বন্ধা জিএমডিয়ে বন্ধা সেই গাৰ্ডৱাল কেৱল মাত্ৰ এই বনিয়া গোষ্ঠীৰ লাভালাভৰ কাৰণে গাৰ্ডৱাল ভাঙি দিয়া হৈছে 2 মাহমানৰ পিছত বৰষুণ আহিব কি অৱস্থা হ'ব এবাৰ ভাবক যাৰ বাবে এতিয়া এনবি নিউজৰ আগত খুব উজাৰিলে ৰোগীৰ আত্মীয়ই কি ক'লে প্ৰথমে সেই মন্তব্য আগবঢ়াইছো তাৰ পিছত আমি বিবেক সিংহল তথা তেওঁৰ পিতৃ অশোক সিংহলৰ কিছু কথা ক'ব বিচাৰিম কিছু প্ৰশ্ন উত্থাপন কৰিব বিচাৰিম প্ৰথমে মীনা মিশ্ৰৰ আত্মীয়ৰ মন্তব্য লজ্জাজনক কৈছো নহয় গুৱাহাটী মহানগৰীৰ মাজ মজিয়াত হাৰ্ট অফ দ্য চিটি কেনে আমাৰ দুৰ্বিহ জীৱন ভাবিলে আচৰিত লাগে যাৰ নহওক দুখজনক হতাশজনক লজ্জাজনক আপোনাৰ বাইদেউ আছিল মোৰ বাইদেউ ডাঙৰ বাইদেউ ৰাতিপুৱা তেওঁ ষ্ট্ৰক বুলি আমি নাজানো ডক্টৰে পিছত ক'লে একেবাৰে কমাৰ নিচিনা হ'ল নিবলৈ আমাৰ সাধন নাই ইয়াতে 2.5 ফুটৰো এটা ৰাস্তা নহয় আৰু এই যিখিনি ঠাইত কথা কৈ আছোঁ সেইখিনিৰ পৰা মোৰ 300 মিটাৰমান হ'ব আই থিংক এপ্ৰক্সিমেটলি উবেৰ নাহে ওচৰতে ঢেৰ আছে আমাৰ অটো ইত্যাদি চব কোনো নাহে কাৰণ এই অঞ্চলত ইমান বেছি গাড়ী আৰু আছিল আজি নিচিনা খালী নাছিলে কনষ্ট্ৰাকশ্যনৰ দিনে ৰাতি মানুহ আহিব নোৱাৰে একাঠু বোকা ভাবিব নোৱাৰা অভাৱনীয় পৰিস্থিতি কাৰণ তালৈ যেতিয়া আনিম কোনো সাধন নাই আমাৰ অসম চৰকাৰৰ 108 তেখেতসকলৰ তৎপৰতাত হাঙি বান্ধি নিলোঁ কাৰণ গাড়ীখন তালৈ যাব নোৱাৰে এইখিনিলৈও আহিব নোৱাৰা অৱস্থা গাড়ী ৰখাবলৈ হ'লে এটা ভাল ৰাস্তা লাগিল বা এটা পৰিৱেশ লাগিল তালৈ আমি হাঙি বান্ধি আনিছোঁ সেইও আহিব নোৱাৰোঁ অসুস্থ মানুহ এজনৰ ওজন আপোনালোকে জানে মানুহগৰাকী ওখও আছিলে মোটামুটি এটা মানে ওজনৰ দাঙিব নোৱাৰোঁ সেই সময়ত মানুহ নাপায় বিপদত মানুহ নাপায় কেনেধৰণৰ দৃশ্য ভাবিব নোৱাৰে ডক্টৰে ক'লে যে আপোনালোকে যদি 2 ঘণ্টা আগতে 2.5 ঘণ্টা আগতে আনিলে
হয় আমি গোটেই চিমটমটো ধৰা পেলাইছোঁ যথেষ্ট পৰীক্ষা নিৰীক্ষা আপোনাৰ লেটকৈ কিয় আনিলে ডক্টৰক বাৰু এইবোৰ ক'ব যাম নেকি দুখজনক হতাশজনক আজি নহয় কেইবাদিন আগতে মই কৈছিলোঁ যে এনেকুৱা পলম হোৱাৰ কাৰণে আপোনাৰ বাইদেউ মৃত্যুৰ মুখত পৰিলে এইটোৱে ভাবিম আমি চাওক সান্তনাটো মানুহে বিভিন্ন ধৰণে ল'ব পাৰে গতিকে এনেকৈ সান্তনা লৈছোঁ কিন্তু এই কথাটো যে নহওক আমি পূৰ্বতে দুসপ্তাহ আগৰ পৰা চিঞৰিছিলোঁ ক'বলৈ ইচ্ছা নাই তথাপিও কৈছোঁ ডেভেলপ হওক যোনে কাৰ্য নচলক কিয় নিৰ্মাণ কাৰ্য চলক সদায় আমি সহযোগী হৈ আছোঁ সহায় কৰি আহিছোঁ কিন্তু প্ৰত্যেক গোষ্ঠীয়ে আমাক যিটো যাতনা দিছে ভাবিব নোৱাৰে দুখজনক লজ্জাজনক কৈছোঁ নহয় গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী হৈছে অশোক সিংহল অশোক সিংহল ডাঙৰীয়া আপোনাক সোঁৱৰাই দিব বিচাৰিছোঁ যে গুৱাহাটীবাসীৰ সুখ স্বাচ্ছন্দ্য ভালদৰে থাকিব পৰাটো সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰখাটো শান্তিৰে থাকিব ৰখাটো কেৱল আৰক্ষী প্ৰশাসন বা GMCৰেই নহয় গুৱাহাটী উন্নয়নৰ মন্ত্ৰী হিচাপে আপোনাৰো এটা গধুৰ দায়িত্ব গুৱাহাটী উন্নয়নৰ বাবে প্ৰায় 1.5-2 বছৰ পূৰ্বে আপুনি কি কৰিছিল হেলিকপ্টাৰেৰে সমগ্ৰ গুৱাহাটী নিৰীক্ষণ কৰিছিল আজব কথা সমালোচিত হৈছিল আপুনি গুৱাহাটীখনক নিৰীক্ষণ কৰিছিল আৰু গুৱাহাটীৰ ক'ত কি সমস্যা আছে চাবৰ বাবে আপুনি আকাশ মাৰ্গেৰে ভ্ৰমণ কৰিছিল সমগ্ৰ গুৱাহাটীৰ ঘণ্টাৰ হিচাপত হেলিকপ্টাৰলৈ চৰকাৰী ধন ব্যয় কৰি কিন্তু গুৱাহাটীৰ উন্নয়নৰ সলনি এতিয়া যেন আপুনি আপোনাৰ পুত্ৰৰ ব্যৱসায়ী পুত্ৰৰ বিল্ডাৰ পুত্ৰৰ মুহত আবদ্ধ হৈ পৰিছে কাৰণ আপোনাৰ পুত্ৰৰ যিটো নিৰ্মাণকাৰী প্ৰতিষ্ঠান আছে প্ৰত্যেক বিল্ডিং আমি দেখুৱাইছোঁ প্ৰত্যেক বিল্ডিং ট্ৰাষ্ট এই প্ৰত্যেক বিল্ডিঙে নামৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে অশোক সিংহলৰ পুত্ৰ বিবেক সিংহলৰ হয় আৰু এই প্ৰতিষ্ঠানটোৱে নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে বিল্ডাৰ প্ৰতিষ্ঠানটোৱে গুৱাহাটীবাসীক মৃত্যু মুখলৈহে যেন ঠেলি দিছে যাৰ উদাহৰণ অনিল নগৰৰ এই ঘটনা অনিল নগৰত যি ঘটনা সংঘটিত হ'ল সেয়া নিশ্চিতভাৱে নিৰ্মাণকাৰী প্ৰতিষ্ঠান প্ৰত্যেক বিল্ডিং আৰু তাৰ স্বত্বাধিকাৰী যিগৰাকী বিবেক সিংহল তেওঁক দোষী বুলি বহুতে এতিয়া দাবী কৰিছে বা দোষী বুলি ভবাৰ শক্তিশালী যুক্তি আছে যিহেতু যি ধৰণে তাত কাম কৰি আছে অন্য কোনো বিল্ডাৰে এনে কাৰ্য কৰা হ'লে বা এনে ধৰণৰ অভিযোগ উত্থাপন হোৱা হ'লে হয়তো প্ৰশাসনে হয়তো আৰক্ষীয়ে বিহিত ব্যৱস্থা ল'লেহেঁতেন হয়তো আটক কৰিলেহেঁতেন কিন্তু মন্ত্ৰীৰ পুত্ৰৰ বাবেই বিবেক সিংহলৰ বিৰুদ্ধে বা তেওঁৰ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা হোৱা নাই নেকি ক্ষমতাশালী মন্ত্ৰীৰ পুত্ৰ হোৱাৰ বাবেই হাজাৰ হাজাৰ লোকক এইদৰে এক প্ৰকাৰ পণবন্দী কৰি নিজৰ ব্যৱসায় সাম্ৰাজ্য চলাই যাব নেকি কাৰণ অনিল নগৰৰ ইমান সমস্যা 12 মাহত 25টামান সমস্যা হয় পানীৰ কথা নকওঁ বাট পথ বিধ্বস্ত হৈ পৰে প্ৰত্যেকবাৰে তাৰ ওপৰত আকৌ এই প্ৰতিষ্ঠানটোৱে প্ৰত্যেক বিল্ডিং নামৰ এই প্ৰতিষ্ঠানটোৱে বিবেক সিংহলৰ যিটো প্ৰতিষ্ঠান তাত যি সুউচ্চ আকাশলংঘী গগনচুম্বী যি অট্টালিকা নিৰ্মাণ কৰি আছে তাৰ ফলত আৰু জৰাজীৰ্ণ হৈ পৰিছে বাট পথ যিটো বাট পথ ৰাইজৰ হয় চৰকাৰৰ হয় সেই বাট পথ এক প্ৰকাৰ বাট পথৰ ওপৰত অকৰ্তৃত্বশীলভাৱে শিল বালি ৰড ইটা আদি দম কৰি থোৱা হৈছে যাৰ কাৰণে গাড়ী অহা যোৱা কৰিব নোৱাৰে ছাত্ৰ ছাত্ৰীয়ে ভালদৰে অহা যোৱা কৰিব নোৱাৰে এখন এম্বুলেন্স যাব নোৱাৰে এম্বুলেন্সটো ডাঙৰ গাড়ী হয় এখন অটো যাব নোৱাৰে যাৰ কাৰণে অসুখীয়া মানুহগৰাকী তেওঁৰ ভাতৃয়ে স্পষ্টকৈ কৈছে যে 2-2.5 ঘণ্টা তেওঁলোকে ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকিবলগীয়া হ'ল মহিলাগৰাকী অসুস্থ হৈ পৰাৰ পিছত আৰু চিকিৎসালয়ত যেতিয়া নিছিল চিকিৎসকে কৈছে যে আপোনালোকে অলপ দেৰি কৰিলে যিখিনি চিম্পটম দেখা গৈছিল ইয়াৰ পৰা বুজা গৈছে যে 2-2.5 ঘণ্টা আগত পোৱা হ'লে হয়তো তেওঁ সুস্থ কৰি তুলিব পৰা গ'লহেঁতেন জীয়াই থকাৰ সম্ভাৱনা বহুখিনি থাকিলহেঁতেন অৰ্থাৎ আপোনাৰ অশোক সিংহল ডাঙৰীয়া আপোনাৰ পুত্ৰৰ যি প্ৰতিষ্ঠানে যিদৰে ময়মতালিৰে কাম কৰি আছে এই ময়মতালিৰ বাবেই এগৰাকী মহিলাৰ প্ৰাণ নগ'লনে ইয়াৰ বাবে দুখী আপোনাৰ পুত্ৰ নহয়নে কিন্তু আপুনি যিহেতু এগৰাকী কেবিনেট মন্ত্ৰী শক্তিশালী মন্ত্ৰী গতিকে আপোনালোকে ইচ্ছা কৰিলে প্ৰশাসনক আৰক্ষীক নাকত ধৰি চাকত ঘূৰাব পাৰে আৰু সেইবাবেই আপোনাৰ পুত্ৰৰ ওপৰত আপোনাৰ পুত্ৰৰ প্ৰতিষ্ঠানটোৰ ওপৰত ইমান স্পষ্টকৈ অভিযোগ অনাৰ পিছতো ভুক্তভোগীৰ পৰিয়ালে একো ব্যৱস্থাই লোৱা নহ'ব নেকি হয়তো আপোনালোকে ক'ব পাৰে যে কোনো ধৰণৰ আৰক্ষীৰ কাষ চপা নাই হয়তো পৰিয়ালটোৱে
এই মুহূৰ্তলৈকে তেওঁলোকে জনোৱা নাই কাষ চাপিছে নে নাই, কোনো এজাহাৰ পৰিছে নে নাই। কিন্তু এই যিটো ঘটনা হ'ল, এই ঘটনাটোৰ পিছত কিবা এটা প্ৰশাসনে ব্যৱস্থা ল'ব নোৱাৰেনে? বেলেগ নহ'লে অন্তত ভৰলুৰ গাৰ দুৱাল ভাঙিছে, বেলেগ নহ'লে অন্তত ৰাস্তাত এক প্ৰকাৰ অধিগ্ৰহণ কৰাৰ দৰে ৰাস্তাৰ ওপৰতে বয় বস্তু ৰাখি ৰাস্তা ঠেক কৰি পেলাইছে কোনো অকৰ্তৃত্বশীলভাৱে। ইয়াৰ পিছতো একো ব্যৱস্থা লোৱা নহ'ব নেকি? আইন সকলোৰে বাবে সমান নহয় নেকি অশোক সিংহল ডাঙৰীয়া? গুৱাহাটী উন্নয়নৰ মন্ত্ৰী নহয় আপুনি, কেৱল মাত্ৰ পুত্ৰৰ ব্যৱসায়িক সাম্ৰাজ্য বৃদ্ধি কৰিবলৈহে চকুমুদা কুলিৰ ভাও লৈ থাকিব নেকি? এইটো এটা ডাঙৰ প্ৰশ্ন। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।